সমগ্ৰ বিশ্বতে এতিয়া কৰোনা ভাইৰাছৰ সন্ত্ৰাস চলি আছে। চীনৰ পৰা আৰম্ভ হোৱা সেই কৰোনা ভাইৰাছৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে এতিয়া পৰিছে। বৰ্তমান সময়ত চীনত কৰোনা ভাইৰাছৰ সংহাৰ কিছু পৰিমাণে কমিছে যদিও আন এক নতুন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে। নতুন কিছু লক্ষণ বহু লোকৰ শৰীৰত দেখা দিছে আৰু সেই নতুন লক্ষণৰ পাছতে সেই নতুন ৰোগৰ পাছতে 7জনকৈ লোকে পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু গ্লোবেল টাইমছে এই বিশেষ তথ্য প্ৰকাশ কৰিছে চীনত দ্ৰুতগতিত সংক্ৰমিত হৈছে এক নতুন ভাইৰাছ আৰু অসুস্থ হৈ পৰিছে বহু লোক। ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশৰ লগে লগে অসুস্থ হৈ পৰিছে তেওঁলোকৰ শৰীৰ। 7জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তীব্ৰ জ্বৰ আৰু কাহত আক্ৰান্ত হৈ শৰীৰ তেওঁলোকৰ অৱশ হৈ পৰে আৰু তাৰ পাছতেই মৃত্যু হৈছে সেই 7জনকৈ লোকৰ। আমি জনাইছো আপোনালোকক চীনৰ বিভিন্ন প্ৰান্তত এই নতুন ৰোগে দেখা দিছে। হুৱেইয়াং চান আৰু বানয়াং ভাইৰাছত ইতিমধ্যে 7জন লোকৰ মৃত্যু হৈছে। লগতে 60গৰাকী লোক আক্ৰান্ত হৈছে এই নতুন ভাইৰাছত। গ্লোবেল টাইমছে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে এই কথা। পূব চীনৰ জিয়াংছু আৰু আনহুই প্ৰদেশত ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে। জিয়াংছুত 37গৰাকী আৰু আনহুইত 23গৰাকী লোক আক্ৰান্ত হৈছে এই নতুন ভাইৰাছত। কৰোনাৰ সংহাৰৰ মাজতে আন এক ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে চীনত। বহু লোক সুস্থ হোৱাৰ পাছতো তেওঁলোকৰ দেহত নতুন লক্ষণে দেখা দিছে। বিভিন্ন ধৰণৰ ৰোগ তেওঁলোকৰ শৰীৰত দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে আন এক ভয়ংকৰ খবৰ এইটো গ্লোবেল টাইমছৰ আনুষ্ঠানিক এয়া ঘোষণা তেওঁলোকে তাত উল্লেখ কৰিছে টুইট কৰি। আৰু চীনত যিদৰে সংক্ৰমিত হৈছে আন এক ৰোগ, 60গৰাকীকৈ লোক আক্ৰান্ত হৈছে। চীনৰ জিয়াংছু আৰু আনহুই প্ৰদেশত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে। জিয়াংছুত 37গৰাকী আৰু আনহুইত 23গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইতিমধ্যে 7গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেওঁলোকৰ লক্ষণসমূহ হৈছে তীব্ৰ জ্বৰত আক্ৰান্ত হৈছে, কাহ হৈছে ইত্যাদি বিভিন্ন লক্ষণসমূহে দেখা দিয়াৰ পাছতে সেই 7জনকৈ লোকৰ মৃত্যু হৈছে। বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন ধৰণৰ ৰোগ নতুন দেখিবলৈ পোৱা গৈছে বিভিন্ন লোকৰ শৰীৰত। কৰোনা ভাইৰাছৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে বিভিন্ন ৰোগে দেখা দিছে, বিভিন্ন ধৰণৰ লক্ষণে দেখা দিছে আৰু সেইবাবে সকলোকে বাৰম্বাৰ কোৱা হৈছে সকলো সাৱধান হৈ থাকক, ঘৰত থাকক আৰু যিসমূহ নিয়ম বান্ধি দিয়া হৈছে সেই সকলোবোৰ ভালদৰে মানি চলক। চীনৰ পৰা আৰম্ভ হোৱা কৰোনা ভাইৰাছৰ সংক্ৰমণ এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। অসমত ইয়াৰ ব্যতিক্ৰম নহয়। অসমত এতিয়া হাজাৰ লোক আক্ৰান্ত হৈছে প্ৰত্যেক দিনাই। আৰু চীনত যদিও কৰোনা ভাইৰাছৰ সংক্ৰমণ কমি গৈছে, তাত বহু লোকে প্ৰাণ হেৰুৱাইছিল যদিও বৰ্তমান সংক্ৰমণ কমিছে যদিও তাত নতুন কিছু ৰোগে দেখা দিছে। আৰু গ্লোবেল টাইমছৰ আমি আপোনালোকৰ সেই টুইটটো দেখুৱাইছো য'ত তেওঁলোকে স্পষ্টকৈ এই কথা উল্লেখ কৰিছে এটা নতুন ধৰণৰ ভাইৰাছ পুনৰবাৰ দেখা দিছে, বিভিন্ন লোকক সংক্ৰমিত কৰিছে আৰু চীনৰ বিভিন্ন প্ৰান্তত 7জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই নতুন ভাইৰাছৰ লক্ষণসমূহ একেই কৰোনা ভাইৰাছৰ সৈতে। তীব্ৰ জ্বৰ হৈছে, কাহত আক্ৰান্ত হৈছে আৰু লগে মৃত্যু হৈছে সেই 7গৰাকীকৈ লোকৰ। আৰু নতুনকৈ 60গৰাকী লোকৰ শৰীৰত সেই COVID-19ৰ দৰে যি লক্ষণ থকা সেই নতুন ৰোগবিধ, সেই ৰোগবিধৰ লক্ষণে দেখা দিছে। আৰু গ্লোবেল টাইমছে প্ৰকাশ কৰা সেই টুইট আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো।